হেল্ল' ষ্টুডেণ্টছ, how are you? আশা কৰো তোমালোকে ভালে আছা। আৰু আমি আজি তোমালোকৰ কাৰণে লৈ আহিছো চাইন্সৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন HSLC 2026 বাবে তোমালোকে চাই লোৱা কুৱেশ্যন। ফাৰ্ষ্টতে ইয়াত আছে ক্লাছ 10 চাইন্স HSLC 2026 দিছ মাৰ্কছ ডাইৰেক্ট কমন। তো আজি চাই যোৱা আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা। আশা কৰো তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষাত উপকাৰ হ'ব। আমাৰ ভাগটো কিন্তু হ'ল নেফ্ৰনৰ গঠনাকাৰ আৰু দুটা বৈশিষ্ট্য লিখা। এই নেফ্ৰনৰ গঠনটো পৰীক্ষাত তোমালোকৰ আহিব আৰু নেফ্ৰনৰ গঠন অহাৰ লগে লগে দুটা বৈশিষ্ট্য লিখিবলৈ আহিব। এই দুটা লিখি থৈ আহিবা ভালকে। তাৰ দুটা কুৱেশ্যনটো হ'ল হৃদযন্ত্ৰৰ চিহ্নিত চিত্ৰ অংকন কৰা। এই কুৱেশ্যনটো তোমালোকৰ হ'ব এনেকুৱা যে হৃদযন্ত্ৰৰ ছবিটো আহিব, লগতে হৃদযন্ত্ৰৰ যিটো ছবি তাত থকা বিভিন্ন অংশসমূহ তোমাৰ চিনাক্ত কৰি থৈ আহিব লাগিব। তাৰপিছত কুৱেশ্যনটো হ'ল দীৰ্ঘছেদত এটা ফুলৰ চিহ্নিত চিত্ৰ অংকন কৰা। এই কুৱেশ্যনটো তোমালোকৰ মেট্ৰিকত আহিব বুলি আমি আশা কৰিছো আৰু এইটো ভালকে চাই যাবা। তাৰ নেক্সট কুৱেশ্যনটো হ'ল বায়ু দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এটা পৰিষ্কাৰ কৰি ল'ব লাগিব। এই কুৱেশ্যনটো বাৰে বাৰে মেট্ৰিকত আহি আছে আৰু এইবাৰো আহিব। চ' থেংক ইউ ফৰ ৱাচিং। আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। আৰু আমাৰ ভিডিঅ'টো লাইক কৰিবা, কমেন্ট কৰিবা, ভাল কমেন্ট কৰিবা। আৰু যদি ইয়াৰ এনচাৰ লাগে তেনেহলে আমাৰ ভিডিঅ'ত কমেন্ট কৰিবা। নেক্সট আমি ইয়াৰ এনচাৰ লৈ আহিম আৰু আমাৰ ভিডিঅ'টো তোমাৰ বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা। ডলফিন এডুকেশ্যনৰ লগত জড়িত হৈ থাকিবা। দয়া কম